আমাৰ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলে দুদিনীয়া কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ যি কেন্দ্ৰীয় সমিতি আছে এই কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমি আজি গোলাঘাট জিলা গোটে এই কৰ্মব্যতি পালন কৰিছোঁ। আমাৰ ইয়াতে কৰ্মচাৰী অলমষ্ট 150 মান আছে, সাব ডিভিজনতো আছে আৰু বোকাখাত আৰু সৰুপথাৰ সাব ডিভিজনতো আছে, সব মিলাই আমাৰ 150 মান কৰ্মচাৰী আছে। তো আমাৰ দাবী একচুৱেলি প্ৰথম আমাৰ ছাৰ্ভিচ ৰুলখন যিখন সেৱা বিধি সেইখন আমাৰ সম্পূৰ্ণৰূপে পাব্লিছ হোৱা নাই, সেইটো এটা আমাৰ দাবী। আৰু নতুন যিকেইখন কোৰ্ট আছে ইয়াত তাত কেইটামান পোষ্ট আমাৰ ক্ৰিয়েট হ'বলৈ বাকী আছে। যেনেকৈ আমাৰ যিটো পেস্কাৰ বুলি কয় মানে বেঞ্চ ক্লাৰ্ক পোষ্ট ইয়াতে অকল এটাই আছে। আৰু যি আমাৰ ইয়াত 11খন কোৰ্ট আছে, চ' 11খন কোৰ্টৰ ভিতৰত অকল এটা বেঞ্চ ক্লাৰ্ক পোষ্ট আছে। গতিকে আৰু যাতে 10খন ইনক্লুডিং সাব ডিভিজন, গতিকে বাকী কেইখন কোৰ্টতো যাতে সেই পোষ্টটো পেস্কাৰ যিটো বেঞ্চ ক্লাৰ্ক পোষ্ট সেইটো পোষ্ট যাতে ক্ৰিয়েট হয়, সেইটো কাৰণে আমি দাবী কৰিছোঁ। আৰু আমাৰ ইয়াতে কিছুমান ধৰক গ্ৰেজুৱেট পেটো আমি পোৱা নাই। আমাৰ পোষ্টটো যিটো এণ্ট্ৰি লেভেল পোষ্ট হাইকোৰ্টৰ ৰিক্ৰুইটমেণ্টত সেইটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। অসমৰ যিবিলাক ডিপাৰ্টমেণ্টত এই পোষ্টটো আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, সেই পোষ্টটোত যিটো গ্ৰেড পে সেইটো হৈছে 8700, মানে যে গ্ৰেজুৱেট স্কেল হয়, গ্ৰেজুৱেট গ্ৰেড পে যিটো গ্ৰেজুৱেট পে হয়, সেই পেটো আমি ইয়াত পোৱা নাই। সেইটো পাবৰ কাৰণে আমি আজি দাবী জনাইছোঁ। আৰু দেখা গৈছে আমাৰ যোৱা 3-4 বছৰত আমাৰ ইয়াতে বহুত এমপ্লয়ী ইয়াতে জইন কৰিছে বহুত আশা কৰি, তেওঁলোক নিৰাশ হৈ পেলাই আমাৰ অনুষ্ঠানটো এৰি থৈ বেলেগত জইন কৰিছে। যিটো ADRE পৰীক্ষা হওক বা বেলেগ কিছুমান তেওঁলোকে সুবিধা পাই গুচি গৈছে। চ' আমি বিচাৰিছোঁ যে যদি আমাৰ পেটো যদি অকণমান বঢ়াই দিয়ে, এটলিষ্ট যদি গ্ৰেজুৱেট পেটো দিয়ে, তেওঁলোক আমাৰ অনুষ্ঠানটো এৰি থৈ যাতে বেলেগত নাযায় সেইটো আমি বিচাৰিছোঁ। সেইটো কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এজন নতুনকৈ জইন কৰাৰ পিছত আমি যিসকল ছিনিয়ৰ আছোঁ ইয়াতে তেওঁলোকক বহুত ট্ৰেইনিং দিব লাগে, বহুত শিকাব লাগে। শিকি পেলাই যেতিয়া এৰি থৈ গুচি যায়, আকৌ এজন নতুন এমপ্লয়ী জইন কৰিলে আমাৰ অলপ অসুবিধাৰ সন্মুখীন হয়। আমিয়ে নহয়, আমাৰ যিসকল ন্যায়িক বিষয়া আছে তেওঁলোকো এই অসুবিধাৰ সন্মুখীন হয়। গতিকে যাতে ভৱিষ্যতে এইটো নহওক, যাতে আমাৰ অনুষ্ঠানটো এৰি থৈ যাতে নতুন এমপ্লয়ীসকল নাযায়, তাৰ কাৰণে আমি এইটো দাবী জনাইছোঁ। সকলোৰে কাৰণে যাতে ভাল হয় আৰু ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।